নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকলৈ আনিছো আন এক নতুন ভিডিঅ'। আমাৰ সমাজত এতিয়াও নাৰী শিক্ষা যে চাইল্ড গাৰ্ড যিবিলাক আছে, আমাৰ যিবিলাক কন্যা সন্তান আছে, ছোৱালী সন্তানবিলাকৰ প্ৰতি শিক্ষা দীক্ষাৰ প্ৰতি এতিয়াও বহুতো আমাৰ অঞ্চলত গাঁৱে ভূঞে বা আমাৰ যিকোনো অঞ্চলত আমি চুকে কোণে গ'লে আমি এটা বস্তু আমি দেখিবলৈ পাওঁ বা প্ৰায় দেখিবলৈ পোৱা যায় যে কিছুমান নিৰক্ষৰ বা সচেতন নোহোৱা কিছুমান পৰিয়ালত এতিয়াও আমাৰ কন্যা সন্তান আছে, তেওঁলোকক শিক্ষা দীক্ষাৰ প্ৰতি সিমান এটা গুৰুত্ব দিয়া হোৱা নাই। এই ক্ষেত্ৰত যদি নাৰী শিক্ষা বা আমাৰ কন্যা সন্তানৰ যিবিলাক শিক্ষাৰ প্ৰয়োজন আছে সেইখিনি যদি আমি সচেতনভাৱে যদি সেই কন্যা সন্তানক বা সেই নাৰীজনীক যদি আমি দিব নোৱাৰোঁ, আমাৰ সমাজখনৰ এটা বৃহৎ ক্ষতি হ'ব। কাৰণ আমি জানো যে এ ওমেন ইজ দ্য ফাৰ্ষ্ট টিচাৰ অফ এ চাইল্ড। যিহেতু নাৰীজনীয়ে এজন শিশুৰ কাৰণে প্ৰথম শিক্ষক, প্ৰথম যিজন ঘৰুৱা শিক্ষক ঘৰৰ পৰাই সেই নাৰীজনীয়ে আমাৰ শিশুটোক মানে শিক্ষাখিনি প্ৰথম অৱস্থাত দিয়ে। আমি এইখিনিও জানো যে 100জন শিক্ষকতকৈ এজন নাৰীয়ে শ্ৰেয়। গতিকে এইখিনি কথালৈ মন কৰিলে আমি উপলব্ধি কৰিব পাৰোঁ যে নাৰী শিক্ষাৰ প্ৰয়োজন আছে। এতিয়া যদি নাৰীজন বা সেই কন্যা সন্তানজন যদি শিক্ষিত হৈ ডাঙৰ দীঘল নহয়, ইয়াৰ যিটো পৰৱৰ্তী সময়ত তাইৰ নিজৰ যিবিলাক ল'ৰা ছোৱালী হ'ব, তেওঁৰো শিক্ষা দীক্ষাৰ প্ৰতি তেওঁৰ সিমান এটা গুৰুত্ব নাথাকিব। গতিকে আমাক নাৰী শিক্ষাৰ প্ৰয়োজন আছে। নাৰী শিক্ষা আজি কম হোৱাৰ কাৰণে, নাৰী শিক্ষা কম হোৱাৰ ফলত আমাৰ নাৰীসকলৰ মাজত বিভিন্ন ধৰণৰ সমস্যাবিলাক দেখা দিয়ে। আমাৰ অঞ্চলত, আমাৰ এইখন পৰিৱেশত আমি দেখিবলৈ পাওঁ যে দৰিদ্ৰতা বেছি, নাৰীসকলৰ ভিতৰত বেছি দৰিদ্ৰতাৰ প্ৰভাৱ পৰে। জেণ্ডাৰ ইকুৱেলিটি যিটো হ'ব লাগে, যিটো আমাৰ মানে নাৰী পুৰুষৰ বা যিটো আমাৰ মানে লিংগ বৈষম্য, সেইটো বেছি বাঢ়ি যায়। তাৰপাছত ইকনমিক গ্ৰোথ, মানে যিটো আমাৰ আৰ্থিকভাৱে তেওঁলোকৰ উন্নতি হ'ব লাগে সেইখিনি নহয়। তাৰপাছত তেওঁলোকৰ যে চাইল্ড মেৰিজ আজিকালি যে হৈ আছে, যে চাইল্ড মেৰিজ, যে চৰকাৰে তাৰ কাৰণে ভাল পদক্ষেপ গ্ৰহণ কৰিছে। এই নাৰী শিক্ষা কম হোৱাৰ কাৰণে চাইল্ড মেৰিজবিলাক বেছি হয়। তাৰপাছত ধৰক পপুলেশ্যন যিটো গ্ৰোথ, এই যে অসচেতন যিবিলাক মানুহ আছে, অশিক্ষিত যিসকল নাৰী আছে বা আমাৰ অশিক্ষিত যিবিলাক আমাৰ সমাজৰ মানুহ আছে, তেওঁলোকে এই জনবসতি যে মানে দিনক দিনে পপুলেশ্যন যে বাঢ়ি আছে, ইয়াৰ প্ৰতি তেওঁলোকৰ সাম্যক যিখিনি জ্ঞান সেইখিনিও নাথাকে, যাৰ ফলত তেওঁলোকে নিজেও স্বাৱলম্বী নহয় আৰু পৰৱৰ্তী জীৱনত তেওঁলোকৰ বিভিন্ন বাধা, বিভিন্ন সমস্যাৰে জৰ্জৰিত হোৱা দেখা যায়। গতিকে এই নাৰী শিক্ষাৰ কাৰণে আজিকালি চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ আগবঢ়াইছে। প্ৰত্যেকখন স্কুলতে আজিকালি আমি দেখিবলৈ পাওঁ ল'ৰাবিলাকৰ লগে লগে ছোৱালীবিলাকৰে সমমৰ্যাদা ভিত্তিত শিক্ষাৰ ব্যৱস্থা কৰিছে। এইখিনি সময়তো আমি কিছুমান এনেকুৱা অঞ্চল আছে য'ত আমি দেখিবলৈ পাওঁ যে কিছুমান সৰু সৰু নাৰী সন্তানক বন কৰা ছোৱালী হিচাপে কাৰোবাৰ ঘৰত ৰাখি থৈছে। কোনোবা হয়তো গাৰ্জিয়ানে বা অভিভাৱকে কাম কৰে, গোটেই দিনটো বাহিৰত কিবা কিবি কৰে, ঘৰখনত আৰু এটা সৰু পোৱালি চাবৰ কাৰণে সেইজন কন্যা সন্তানক ঘৰখনত ৰখাই থৈছে বা সেইজন কন্যা সন্তানক দি যিকোনো এটা কাম কাজত নিয়োজিত কৰাই থৈছে। কিন্তু এইখিনি সময় আছিল তেওঁলোকৰ এটা পঢ়া শুনা কৰাৰ সময়। আজি মোৰ অলপ লাভৰ কাৰণে বা সেইজন অভিভাৱকে নিজৰ অলপ লাভৰ কাৰণে সেই কন্যা সন্তানজনক কি কৰিছে, মানে বিভিন্ন কামত নিয়োজিত কৰি ৰাখি মানে সেইজন সন্তানৰ কি কৈছে, ভৱিষ্যতটো অন্ধকাৰৰ ফালে ঠেলি দিয়া হৈছে। গতিকে আমি সচেতন নাগৰিক হিচাপে আমি যিখন অঞ্চলতে বাস নকৰোঁ কিয়, আমাৰ এটা নজৰ দিব লাগিব, চকা দৃষ্টি দিব লাগিব যে সেইখন অঞ্চলত বা সেইখন গাঁৱত বা সেইখন চুবুৰীত যদি তেনেকুৱা কোনো ধৰণৰ শিশু থাকে, তেওঁৰ গাৰ্জিয়ানক নাৰী শিক্ষাৰ প্ৰতি বেছিকৈ সজাগতা আনি দিবৰ কাৰণে আমাক প্ৰয়াস এটা কৰিব লাগিব, এৱাৰনেছটো বেছি কৰিব লাগিব। নাৰী শিক্ষা যে সমমৰ্যাদা, বৰ্তমান যে সমমৰ্যাদা লাভ কৰিছে, নাৰী আৰু পুৰুষৰ মাজত যে আৰু কোনো ধৰণৰ পাৰ্থক্য নাই, এইখিনি বুজাই দিব লাগে। যে ল'ৰা এটা পঢ়া শুনা কৰি যদি ডাঙৰ দীঘল হোৱাত এটা চাকৰি বাকৰিত এপ্লাই কৰিব পাৰে বা এটা চাকৰি বাকৰিৰ কাৰণে তেওঁ নিজকে আবেদন কৰিব পাৰে, ঠিক সেইদৰে সমপৰ্যায়ৰ যদি ডিগ্ৰীধাৰী এজন যদি নাৰী সন্তান থাকে, তেওঁ
পাৰিব এইখিনি কথা তেওঁলোকক যদি আমি ভালদৰে বুজাই দিব পাৰোঁ বা নাৰী শক্তিয়ে যে আমাৰ মূল শক্তি কাৰণ আমাৰ নাৰীবিলাক যদি শিক্ষিত হয় আমাৰ পৰৱৰ্তী যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকো শিক্ষিত হোৱাৰ পথত আগবাঢ়িব পাৰিব এইবিলাক বস্তু যদি আমি বেছিকৈ যদি সচেতন নাগৰিকবিলাকে যদি এই নিৰক্ষৰ বা অসচেতন যিবিলাক আমাৰ অভিভাৱক আছে তেওঁলোকক বুজাই দিব পাৰিলে এই নাৰী শিক্ষাৰ প্ৰতি তেওঁলোকৰ এটা ধাউতি আহিব নাৰী শিক্ষাৰ প্ৰতি তেওঁলোকৰ এটা মানে চাহিদা আহিব যে নিজৰ সন্তান তেওঁৰ কন্যা সন্তানজনীক তেওঁ নিজেও স্কুলত নাম ভৰ্তি কৰাবলৈ যত্ন কৰিব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ ওচৰে পাজৰে তেনেকুৱা যদি কোনো ছোৱালী বা কোনো ধৰণৰ মানে এই পঢ়া শুনাৰ যিটো বয়স এইখিনি বয়সত তেওঁ কিবা কামত নিয়োজিত কৰা দেখে বা বন কৰা ছোৱালী হিচাপে কাৰো ঘৰত ৰখা দেখে বা কিবা এটা কামত লগাই থোৱা যদি দেখে আপোনালোকে সেইসকল অভিভাৱকৰ ওচৰত সচেতন মানে নাগৰিক হিচাপে তেওঁলোকৰ ওচৰত গৈ পেলাই অলপ কথাখিনি বুজাই দিলে আমাৰ এই নাৰী শিক্ষাৰ যিটো আমাৰ হাৰ এইটো দিনক দিনে বৃদ্ধি পাব গতিকে বন্ধু বান্ধৱীসকল যদি মোৰ এই ভিডিঅ'টো ভাল লাগে আপোনালোকে বেছি কৰি শ্বেয়াৰ কৰিব লাইক কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ